ইউটিউব চেনেল। তো আজি বৰ্তমান দেৰিয়ে হৈছে তো যি নহওক এতিয়া 10:30 বাজি গৈছে। তো এতিয়া বৰ্তমান অনলাইন এতিয়ালৈকে অহা নাই, মানে চিধা মাৰ্কেট যাওঁ, মাৰ্কেটত গৈ অনলাইন আহিম, তাৰপিছতহে মানে বুকিং তুলিম। আজি মানে ৰুমৰ পৰা বুকিং নুতুলোঁ, কাৰণ আমি অহা যোৱা কৰা ৰাস্তাত অলপ পানী হৈছে, কিবা কাম কৰি আছে, তো ইয়াত অলপ অসুবিধা হ'ব। চিধা মাৰ্কেটত যাওঁ, তাত গৈ কি হয় দেখা যাব। বৰ্তমান আহি পালোঁ চিধা বেহৰবাৰী, মানে এটা কাম আছিল, কামটো কৰি আহিলোঁ। এজন লগ কৰিবলগীয়া আছিল, ল'ৰাজন, তো লগ কৰি চিধা বেহৰবাৰী আহি পালোঁহি। তো এতিয়া বৰ্তমান অনলাইন আহোঁ, কাৰণ মই এতিয়ালৈকে কোনো এটা অনলাইন অহা নাই। তো উবেৰ আৰু ৰেপিডত আহিম, যিহেতু অনলাইন আহোঁ, তাৰপিছত দেখাই যাব কি ভাড়া আহে। এইটো হৈছে বেহৰবাৰী, আৰু বৰ্তমান মই অনলাইন অহা নাই এতিয়ালৈকে। তো এতিয়া কি কৰিম, ফাৰ্ষ্ট ৰেপিডত যাম, ৰেপিডত অনলাইন। ৰেপিডটো অনলাইন আহিছোঁ, আৰু 2 নম্বৰ আহিছে উবেৰ। উবেৰটো বৰ্তমানলৈকে অনলাইন নাই, এইটোতো অনলাইন আহিছোঁ। তো ইয়াতে এটা ভাল, এইটো কালি মাৰিছিলোঁ, এইটো কালিটো বাদ দি 0 কৰি দিওঁ। এতিয়া যেতিয়া বুকিং আহিব, যোনটোতে আহে সেইটোতে উঠাম। আৰু গাইজ মানে ফাৰ্ষ্ট বুকিংটো উঠালোঁ, এইটো উঠাইছোঁ উবেৰত। মানে কাষ্টমাৰটো আছে লখৰা ফালে, তেওঁক গৈ পিক আপ কৰোঁগৈ। বেছি নহয়, 500 মিটাৰ ডিষ্টেঞ্চ আছে, তো তেওঁক নি পেলাই ড্ৰপ কৰাংগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো হৈছে লখৰা নেপাওঁতে ড্ৰপ কৰালোঁ। আৰু এওঁ বিল হৈছে বৰ্তমান চোৱাই নাই, কালেক্ট দ্য পে'মেণ্ট মানে 63। তো ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰি দিওঁ, 63 পাইছোঁ। ৰেটিংটো 5 ষ্টাৰ থাকক। এতিয়া আৰু নেক্সট ভাড়াটো এইফালে আকৌ মই ৰেপিডটো অফলাইন কৰি আছোঁ, এইটো অনলাইন কৰি দিওঁ। বৰ্তমান দুইটাতে অনলাইন আছোঁ, তো যোনটোতে ভাড়া আহে আকৌ এতিয়া সেইটোতে উঠাম। এটা ভাড়া উঠাইছোঁ, মানে ক'ত যাব কি একো চোৱা নাই, আপোনালোকক দেখাই আছোঁ। তো জল্দি যাওঁ, তেওঁক পিক আপ কৰোঁগৈ। এইটো হৈছে বেলতলা ওচৰতে, তো কাষ্টমাৰটোক ইয়াত আহি ড্ৰপ কৰালোঁ, এইটো ঘৰ। তো সেইটো ভাড়াত পাইছোঁ কিমান, 70। মানে দুটা ভাড়া কমপ্লিট হৈ গৈছে। আৰু ৰেপিডত 5 ষ্টাৰ দি দিওঁ, এই 4 ষ্টাৰ নহয় 5 ষ্টাৰ, এছেম্বলিৰ পৰা আনিছোঁ মানুহ। এইটো কমপ্লিট। আৰু এটা ভাড়া সোমাই আছে, ক'ত যায় সুধি লওঁ, তাৰপিছত দেখা যাব। এইটো ভাড়া নাম আছে উদিত্ৰা, ক'ত যায় বাৰু। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো চায়েন্স মিউজিয়াম হয়, আৰু এইটো ভাড়াত পালোঁ 70 টকা। তো এওক কালেক্ট দ্য পে'মেণ্ট কমপ্লিট, 5 ষ্টাৰ, ব্ৰাইটনেছটো বঢ়াই দিওঁ, 5 ষ্টাৰ দিলোঁ, আৰু কমপ্লিট কৰালোঁ এইটো ভাড়া। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো চন্দন নগৰ হয়, আৰু এইটো ভাড়াত পাইছোঁ 70, আৰু কমপ্লিট কৰি দিওঁ, কমপ্লিট ৰাইড, 5 ষ্টাৰ। ব্ৰাইটনেছটো কমাই ৰাখিছে, ভাড়া আহি আছে। মইতো 5 ষ্টাৰ দিওঁ, যাকে নহওক। ডান, ভাড়াটো আহিয়ে আছে, চব ভাড়া কিমান দিয়ে চাই লওক। 70 টকা দিছে, 400 মিটাৰ পিক আপ, 3 কিলোমিটাৰ ড্ৰপ। নাযাওঁ, মাইনাছ লাগি আছে 300 টকা। গাইজ আৰু এটা ভাড়া আহি গ'ল, এইটো হৈছে ৰেপিডত। এইটো আছে কিমান দূৰত, 850 মিটাৰ দূৰত আছে। তেওঁক গৈ পিক আপ কৰোঁগৈ, ড্ৰপ কৰি দেখাম আৰু কিমান পাইছোঁ এইটোত। এইটো হৈছে আমাৰ হিমন্ত মামাৰ যোনটো ঘৰ হয়, এছেম্বলি, তো তালৈ আহি আছোঁ বৰ্তমান। 1 বজাত ঘৰত গ'লোঁ, আৰু পেলাই ভাত পানী খালোঁ, খাই বৈ অলপ ৰেষ্ট কৰিলোঁ। বৰ্তমান ওলাই আহিছোঁ, আৰু অনলাইন আহিছোঁ, লগতে ভাড়া আহিছোঁ। তো একচেপ্ট কৰিছোঁ, তেওঁক গৈ পিক আপ কৰোঁগৈ। অলপমান দূৰত আছে, যাব চাগে হাতীগাঁও মানে যাব। তো ড্ৰপ কৰি মই দেখাই পাইছোঁ, আৰু উবেৰতো আহি আছে। টমাটক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে এইফালে মানে ভেটাপাৰা যায়, এইফালে বিদ্যা মন্দিৰ যায়। তো ইয়াতে আহি ড্ৰপ কৰালোঁ, 90 টকা। আৰু সদায় কওঁৱেই, ৰুমৰ পৰা আহিলে ভাড়াটো পালে বিৰাট মজা লাগে, যেতিয়া খালী আহিবলগীয়া নহয়। তো এইটো আহি ড্ৰপ কৰা হৈ গ'ল। তো এতিয়া আৰু এটা একচেপ্ট কৰোঁ, আৰু ৰাস্তাত আহোঁতে ইমান ভাড়া বাঢ়িছে, দেখিলে, একচেপ্ট গাইজ। তো যাওঁ, তেওঁক পিক আপ কৰোঁগৈ। অকণমান দূৰত আছে, বেছি দূৰত নাই। তেওঁ ক'ত বেছি দূৰত নাযায় চাগৈ, ড্ৰপটো 1.5 কিলোমিটাৰমান হ'ব ড্ৰপটো। তো জল্দি যাওঁ। কাষ্টমাৰটোক আহি পিছফালে মানুহ ঘৰত ড্ৰপ কৰালোহি।
তো এইটোত মানে দেখাইছিল 70 টকা, তাত ৰখিবলগীয়া হ'ল, ৱেইটিং লাগি 75 হ'ল। তো এইটো কমপ্লিট। আৰু এটা ভাড়া লাগিছে, তেওঁ আছে BJP অফিচৰ ওচৰত, তেওঁ যাব গণেশগুৰি দেখাইছে, কিন্তু পূৰা নাজানো। তেওঁ গৈ পেলাই পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাইছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো হৈছে হাইৱে লালমাটি, ইয়াতে আহি ড্ৰপ কৰালোঁ। যিমানখিনি পিক আপ কৰিছোঁ সিমানখিনি ড্ৰপ কৰিছোঁ, মানে 1.5 কিলোমিটাৰ পিক আপ 1.5 কিলোমিটাৰ ড্ৰপ। য'ৰ পৰা গৈছোঁ তাতে আহি ড্ৰপ কৰাইছোঁ। তো এইটোত পালোঁ মই 70। তো আৰু ভাড়া আহি আছে, এটা চাই উঠাওঁ। এটা ভাড়া উঠাইছোঁ, তেওঁ আছে বিশালত, তেওঁক পিক আপ কৰিমগৈ। তেওঁ যাব ডাউন টাউনৰ ফালে, তো ড্ৰপ কৰিম, দেখাম কিমান পাইছোঁ এইটো। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ পিছফালে। তো ইয়াতে আৰু এটা ভাড়া লাগিছে, তো এইটো একচেপ্ট মানে ৰানিঙতে কৰিছোঁ। তেওঁ যাব কাহিলীপাৰা, তাত গৈ ড্ৰপ কৰি দেখাইছোঁ কিমান পাইছোঁ। এতিয়া যোনটো আহিছোঁ সেইটো পাইছোঁ 70 টকা। তো ধুনীয়া হ'ল, আগজন আৰু এটা ভাড়া হৈ গ'ল। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। তো ইয়াতে কাহিলীপাৰা ড্ৰপ কৰাইছোঁ। তো এইটো ভাড়াত পাইছোঁ 98। আৰু মানে এনেকুৱা এডোখৰ জেগাত আহিছোঁ, মই দেখাই আছোঁ চাওকচোন। এয়া গুটি নে এয়া ৰাস্তাত গৈছোঁ, বৰষুণ দিছে মানে পানী চাওকচোন, গাড়ীৰ ওচৰত পানী গৈ আছে, গতি হৈছে। কোনোবাই যদি চাই থাকে না, যদি ভাড়া লৈ আহে একদম নাহিব কাহিলীৰ পৰা লাল গণেশৰ ফালে। এয়া গতি দেখিছেনে কেনেকুৱা গতি হৈছে। এতিয়া বাজিছে চাগে মোটামুটি 5টা। তো গতি এনেকুৱা শেষ হ'ল। মই অলপ আগৰ পৰা আনি দিলোঁ, মানে এইটো অফলাইন ভাড়া লৈ গৈছিলোঁ, 100 টকা দিলে মোক। এইটো এইফালে লাল গণেশ যায় আৰু এইফালে কাহিলীপাৰা। তো এইটো 100 টকা এটা অফলাইন পালোঁ ইয়াতে। তো ভালেই হৈছে। সেই ইয়াতে বহি আছিলোঁ ছাইডত ধুনীয়াকৈ। তাৰপিছত এইজন মানে মোৰ চিনাকিয়ে ওলাল, মোৰ লগৰে হয়। মোক কৈছে, ঐ তই ইয়াত আছে? মই বোলো অঁ। তাৰপিছত ক'লে যে তেল নাইকিয়া হ'ল। বহুত দূৰ গৈছোঁ, কিন্তু 100 টকা লৈছোঁ, বেছি লোৱা নাই, কাৰণ লগৰে বেছি ল'ব নোৱাৰি না। তেওঁ জোৰজবৰদস্ত কৰিছে, মোক কৈছে কিমান দিব লাগে, যা আছে ল, 100 টকা এটা মাৰি দিছে, তো ল'লোঁ। এইবাৰত মানে পানীত অলপ ফচাই গ'ল, তাতে মানে দুটা ভাড়া মাৰিলোঁ। অফলাইন 200 টকামান মাৰিলোঁ, তাৰপিছত অলপ টাইম ৰখিলোঁ। এতিয়া মানে ৰখি থাকোঁতে ভাড়া এটা লাগিল অনলাইনত। তো হাতীগাঁও ফালে আহিছিল, তেওঁক ড্ৰপ কৰালোঁ হাতীগাঁৱত। তো ড্ৰপ কৰাওঁতে পালোঁ 125 টকা। তাৰপিছত তাতে আকৌ মানে হোটেলত কিবা এটা খাব ৰখিলোঁ। তো আৰু এটা অফলাইন ভাড়া পালোঁ, হাইৱেত আহে, হাইৱেত লৈ আহিলোঁ, 100 টকা ল'লোঁ। মানে আজি অফলাইন ইমানো নহ'ল, এই 100, 150, মানে 450 টকা এটা অফলাইন হৈছে, ইমান নহ'ল আজি যিটো ভাবিছিলোঁ। তো অনলাইনটো 700মান 850মান হ'ব চাগে, ইয়াত লগাই দিম। উবেৰত ইমান নাই, উবেৰটো লগাই দিম। তো মানে আজি ভিডিঅ'টো শ্বৰ্ট হ'ব, ইমান লং নহ'ব। তো যি নহওক আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।